চাওক বৰডুমচাৰী বাইচাইকেল চুৰি কাণ্ড আপোনাৰ দোকানৰ আশে-পাশে ঘূৰি থাকিব পাৰে চুৰ হেয়ে আপোনাৰ দোকানত থকা বস্তুবোৰ সুৰক্ষিত আছেনে নমস্কাৰ লাইটজ লাইভলৈ আপোনাক স্বাগতম জনাইছো মই সমীৰ গৌতম দেখিবলৈ পোৱা গৈছে যে অসম অৰুণাচল সীমান্তৱৰ্তী বৰডুমচা অঞ্চলত বহু চুৰি কাৰ্য সংঘটিত হৈ আছে যোৱা 19/11/2020 তাৰিখে সন্ধিয়া 5:40 বজাত বাইচাইকেল এখন চুৰি সংঘটিত হয় জানিব পৰা মতে বাইচাইকেলখন এজন পান দোকানীৰ আছিল বুলি প্ৰমাণিত হৈছে আৰু এই বাইচাইকেল চুৰি কৰা যুৱকজন এতিয়ালৈকে চিনাক্ত কৰিব পৰা যোৱা নাই এই চুৰি কৰা পূৰ্ণ কাৰ্য সিসিটিভি ফুটেজৰ যোগেদি পোৱা গৈছে গতিকে এনেকৈ আমাৰ নতুন প্ৰজন্মই অৱনতি দিশত আগুৱাই তেন্তে আমাৰ নতুন প্ৰজন্মৰ বাবে ভৱিষ্যত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে চাই থাকক লাইটজ লাইভ ধন্যবাদ